এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীৰ 18 মাহৰ ডিএ কেতিয়াকৈ দিয়া হ'ব? আহিল ইয়াৰ উত্তৰ যে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই ডাঙৰ খবৰ, কাৰণ 18 মাহৰ বকেয়া ডিএ আৰু ডিআৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে। ৰাজ্যসভাৰ এটি প্ৰশ্নৰ উত্তৰত ৰাজ্যিক বিত্তমন্ত্ৰীয়ে জনাইছে এক ডাঙৰ খবৰ। দেশৰ 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ 18 মাহৰ ডিএ বকেয়া সম্পৰ্কত কি খবৰ আহিছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰোনা মহামাৰীৰ সময়ত কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহৰ ডিএ আৰু ডিআৰ বন্ধ কৰি ৰাখিছিল। শ্ৰমিক সংগঠনসমূহে এই 18 মাহৰ বকেয়া মুকলি কৰি দিবলৈ দাবী জনাই আহিছে। এতিয়া ইয়াৰ প্ৰতি সঁহাৰি জনাইছে কেন্দ্ৰীয় চৰকাৰে। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ইউনিয়নে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যে কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক 18 মাহৰ ডিএ আৰু ডিআৰ ৰাখি ক্ষিপ্ৰতাৰে মুকলি কৰি দিয়ক। কেন্দ্ৰীয় সচিব শিৱগোপাল মিশ্ৰই কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যে শ্ৰমিক আৰু অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ বাবে পৰ্যাপ্ত ক্ষতিপূৰণ নিশ্চিত কৰক। এই সন্দৰ্ভত ৰাজ্যসভাৰ সদস্য জাভেদ আলী খান আৰু ৰামজী লাল শৰ্মাই কয় যে কৰোনা মহামাৰীৰ সময়ত ডিএ আৰু ডিআৰৰ ধন দিয়া হোৱা নাছিল। বৰ্তমান ভাৰত তৃতীয় বৃহত্তম অৰ্থনীতি। তাৰ পিছতো কেন্দ্ৰৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কিয় 18 মাহৰ ডিএ বকেয়া দিয়া হোৱা নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই প্ৰশ্নৰ উত্তৰত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে কৰোনা ভাইৰাছৰ বাবে আৰ্থিক অৱস্থা ভাল হোৱা নাই। NCJCMকে ধৰি কেইবাটাও কৰ্মচাৰী সংগঠনে দাবী উত্থাপন কৰিলেও কেন্দ্ৰীয় চৰকাৰে অন্তৰ্নিহিতভাৱে কৈছে যে বৰ্তমান 18 মাহৰ বাবে ডিএৰ বকেয়া পৰিশোধ কৰিব নোৱাৰিব। কৰোনা মহামাৰীৰ সময়ত 2020 চনৰ জানুৱাৰী মাহৰ পৰা 2021 চনৰ জুনলৈকে ডিএ স্থগিত ৰখা হৈছিল আৰু বৰ্তমান বকেয়া ধন পৰিশোধ কৰিব নোৱাৰিব বুলি প্ৰকাশ পাইছে। এই আছিল আজিৰ ভিডিঅ'টোত, আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।